Hello students. So last class of মই কি কৰিছিলো ডুৱেলনেছৰ চেপ্টাৰটো মই কমপ্লিটলি শেষ কৰি দিছো তো গোটেইখিনি তাৰ কনসেপচুৱেল পাৰ্ট খিনি মই কৰি দিলো আৰু যিখিনি তোমাৰ এক্সামত যিখিনি কোৱেশ্চন আহিছিল সেইখিনি গোটেইখিনি ডিসকাস কৰি দিলো এক্সট্ৰা কিছুমান প্ৰবলেমো দিছো মই তো গোটেইখিনি তোমাৰ ডুৱেলনেছৰটো মই শেষ কৰি দিলো তো যদি কিবা প্ৰবলেম আছে তেনেহলে মোক ফোন কৰিবা মেছেজ দিবা চাবা গোটেইখিনি ভিডিওখিনি কি কনফিউজন আছে তো আজি আমি কি কৰিম ইয়াৰে নেক্সট চেপ্টাৰটো স্টাৰ্ট কৰিম তো নেক্সট চেপ্টাৰটো আমাৰ হল এটম বা পৰমাণু তো এটম বা পৰমাণুৰ কথা তোমালোকে চোৱা যে স্কুল লেভেলতো পাইছা বা তোমাৰ এই এটম বা পৰমাণুৰ কথা কেমিস্ট্রিতে পাইছা সবখিনিতে পাইছা আৰু নেক্সট লাগিব এইবোৰ তো এটম বা পৰমাণু একচুয়ালি এই চেপ্টাৰটো তোমাৰ কোনখিনি বস্তু আমি ইনক্লুড কৰিছো হেতু সবা যে এটা এটমৰ তোমাৰ স্ট্ৰাকচাৰ কেনেকুৱা হ'ব পাৰে বা এটমৰ ভিতৰত তোমাৰ কোনখিনি আছে কি বস্তু আছে তো এটমৰ স্ট্ৰাকচাৰটো উলিয়াবৰ কাৰণে আৰ্হিটো উলিয়াবৰ কাৰণে পৰমাণুৰ আৰ্হি এটা উলিয়াবৰ কাৰণে বিভিন্ন সাইন্টিষ্টে কি কৰিছিল পৰীক্ষা নিৰীক্ষা কৰি আছে সো তেনেতে সেই কাৰণে আমি চেপ্টাৰৰ অন্তৰ্গত হিচাপে আমি ইয়াৰে তিনিটা মডেল পাও তো প্ৰথমটো মডেল হল আমাৰ থমসনস মডেল সেকেন্ডটো মডেল আমি পাম ৰাদাৰফোৰ্ডছ মডেল আৰু থাৰ্ড মডেলটো আমাৰ আছে বোৰ্ছ মডেল ঠিক আছে তো এই তিনিটা মডেলৰ কথা এই চেপ্টাৰটোত আছে আৰু লগতে কিছুমান এক্সট্ৰা বস্তু আছে গম পাবা লাহে লাহে বস্তুখিনি ইয়াৰে তোমাৰ এনাৰ্জি স্পেক্ট্ৰামৰ কথা আছে এক্সাইটেশন পোটেনশিয়াল আয়নাইজেশন পোটেনশিয়াল এনেকুৱা বহুতখিনি বস্তুৰ কথা আছে সো মেইনলি চেপ্টাৰটোত আমাৰ কি আছে যে পৰমাণুৰ আমি গঠনটো চাও আৰ্হিটো চাও স্ট্ৰাকচাৰ ইন্টাৰনেল স্ট্ৰাকচাৰটো চাও তো প্ৰথম মই কলো যে প্ৰথম আৰ্হিটো আমাৰ কি আছে থমসনস প্লাম পুডিং মডেল ঠিক আছে অসমীয়াতে এনেকৈ কয় থমসনৰ প্লাম পুডিং আৰ্হি বুলি কয় তো থমসনে তোমাৰ এটমৰ মডেলৰ ওপৰত এটা তোমাৰ কি আছিল এটা কনসেপ্ট এটা আগবঢ়াইছিল তো একৰ্ডিং টু থমসন আমাৰ কি হয় যে তেওঁ কৈছিল এটম এটাৰ ভিতৰত ইলেক্ট্ৰন খিনি বা ইলেক্ট্ৰন বা ডাইৰেক্ট নেগেটিভ চাৰ্জ বুলি কওঁ মই তো নেগেটিভ চাৰ্জ খিনি তোমাৰ কি হয় যে যিকোনো জায়গাত ফিচৰিত হৈ থাকে কোনো নিৰ্দিষ্ট জায়গাত এনেকুৱা তোমাৰ কি হয় ইলেক্ট্ৰন খিনি যিকোনো জায়গাত ফিচৰিত হৈ থাকে আৰু এটা কথা কৈছিল যে এই যে ইলেক্ট্ৰন খিনি আছে তাৰ মাজে মাজে পজিটিভ চাৰ্জ খিনি আছে তো এইটো হল থমসনৰ প্লাম পুডিং মডেল চাইলোৱা নামটো থমসনস প্লাম পুডিং মডেল অসমীয়া থমসনৰ প্লাম পুডিং আৰ্হি বা সজ্জা তেনেকুৱা হয় তো একৰ্ডিং টু থমসনস প্লাম পুডিং মডেল আমি কি পাম যে গোটে এটমটোৰ ভিতৰত নেগেটিভ চাৰ্জ খিনি এনেকে ফিচৰিত হৈ থাকে আৰু নেগেটিভ চাৰ্জৰ মাজে মাজে পজিটিভ চাৰ্জ খিনি থাকে যাতে ওভাৰঅল এটমটো তোমাৰ কি থাকিব পাৰে ইলেক্ট্ৰিক্যালি নিউট্ৰেল থাকিব পাৰে ঠিক আছে তো এইটো আমাৰ হল প্লাম পুডিং মডেল এটা প্লাম পুডিং মডেলত তোমাৰ কি আছিল কিছুমান বহুতখিনি ইয়াৰে ড্ৰবেক্স আছে মানে এইটো এটা সিম্পল মডেল এই সিম্পল মডেলটো একচুয়ালি তো এটা ধাৰণা যে এনেকুৱা হ'ব পাৰে এই বস্তুটো according to Thomson তো ইয়াৰে ড্ৰবেক্স হিচাপত পিছত মই দি দিম তথাপি মই কৈ দিছো যে ইয়াৰে ড্ৰবেক্স মেইনলি দুটা আছিল এটা হল তোমাৰ আমি কিছুমান স্পেক্ট্ৰেল লাইনৰ কথা পাম এই চেপ্টাৰটোৰে পিছত ফালে পাম হাইড্ৰোজেনৰ ক্ষেত্ৰত হওক বা বেলেগৰ ক্ষেত্ৰত হওক এই স্পেক্ট্ৰেল লাইন বুলা যিখিনি বস্তু আছে সেইখিনি বস্তু এক্সপ্লেনেশ্যন থমসনৰ প্লাম পুডিং মডেলটোৱে দিব নোৱাৰে ঠিক আছে আৰু কি দিব নোৱাৰে ইয়াৰে পিছত যেটো আমি মডেল পাম ৰাদাৰফোৰ্ড মডেলৰ যেটো কনক্লুজন আছে বা ৰিজাল্ট আছে সেই ৰিজাল্টটো কোনে এক্সপ্লেইন কৰিব নোৱাৰে থমসনৰ প্লাম পুডিং মডেলে একচেপ্ট কৰিব নোৱাৰে বা এক্সপ্লেইন কৰিব নোৱাৰে তো তেতিয়া হলে আমাৰ কি আছিল থমসনৰ প্লাম পুডিং মডেলটোৰ মডিফাই কৰিলে
বা নতুনকৈ ইয়াৰ ওপৰত কোনে এক্সপেৰিমেন্ট কৰিলে ৰাদাৰফোৰ্ড কৰিলে আৰু লগতে ৰাদাৰফোৰ্ডৰ দুজন এছ'চিয়েট আছিল গেইগাৰ আৰু মাৰ্ষ্টেন বুলি তো নেক্সট আমি ইয়াৰ পৰা যাওঁ ৰাদাৰফোৰ্ডছ আলফা স্কেটাৰিং এক্সপেৰিমেন্ট প্ৰথমতে এক্সপেৰিমেন্টটো আহিব তাৰ পিছত এক্সপেৰিমেন্টৰ পিছত যিখিনি তোমাৰ ইয়াৰে ৰিজাল্ট আছে ৰিজাল্টৰ পৰা আমি ৰাদাৰফোৰ্ডৰ মডেলটো পাম তো আমাৰ কি আছিল Rutherford's alpha scattering experiment Rutherfordৰ আলফা কণিকা বিচ্ছুৰণৰ পৰীক্ষা Rutherfordৰ আলফা কণিকা বিচ্ছুৰণৰ পৰীক্ষা Rutherford's alpha scattering experiment এটা এই এক্সপেৰিমেন্টটো আৰু দুজন মই কৈছো দুজন এছ'চিয়েট আছিল তো এছ'চিয়েট দুজনৰ নাম এটি তেনেকৈ কয় গেইগাৰ মাৰ্ষ্টেন এক্সপেৰিমেন্ট বুলিও কয় তো Rutherford alpha scattering experiment নহয় তো গেইগাৰ মাৰ্ষ্টেন experiment গেইগাৰ মাৰ্ষ্টেন experiment তো এই এক্সপেৰিমেন্টৰ নামটো দিয়া আমি গম পাও আলফা স্কেটাৰিং এক্সপেৰিমেন্ট অৰ্থাৎ আলফা পাৰ্টিকুলাৰ আমি কি কৰিম কিবা এটা স্কেটাৰিং এক্সপেৰিমেন্ট কৰিম বিচ্ছুৰণ হ'ব দিম ইয়াৰে তো এক্সপেৰিমেন্টৰ ফালে আমি আগবাঢ়ো ইয়াৰে তোমাৰ কনষ্ট্ৰাকচন কেনেকুৱা আছিল কি কি ইউজ কৰিছিল তো ইয়াতে তোমাৰ এটা বস্তু চাবা ৰাদাৰফোৰ্ডে আৰু এছ'চিয়েটে কি কৰিছিল এটমৰ মডেলটো উলিয়াবৰ কাৰণে এটা আলফা পাৰ্টিকুলাৰ সোর্স লৈছিল কাক লৈছিল বিস্মাত আৰু ইয়াৰ যে এৰেঞ্জমেন্ট আছিল ফাৰ্স্ট মই এৰেঞ্জমেন্টটো দিও তে এৰেঞ্জমেন্টটো কেনেকুৱা আছিল যে ইয়াৰ পৰা কি হ'ব এইটো সোর্স আছে সোর্সৰ পৰা ডেফিনেটলি আলফা ৰে চাৰিও দিশত ওলাই যাব সব ফালে ওলাই যাব তো কি কিন্তু আমি কি কৰিছিলো আলফা ৰেৰ এটা মাত্ৰ দিশ ল'ব চেষ্টা কৰিছিলো তাৰ কাৰণে আমি কি কৰিছো ইয়াতে লেড ব্ৰিক্স ইউজ কৰিছিলো বা এইটো পলিমেটাৰ বুলি কোৱা হয় তো কি ইয়াৰ কাম কি হ'ল সব তো আলফা পাৰ্টিকুলাৰ স্কেটাৰিংটো কি হ'ব চাৰিওফালে হ'ব কিন্তু আমি চাৰিওফালে নহয় ইয়াক এটা নিৰ্দিষ্ট ডাইৰেকশন আমি এটা দিব খুজো তো যদি আমাক নিৰ্দিষ্ট এটা ডাইৰেকশন লাগে সেইকাৰণে যাতে বেলেগ ফালে স্কেটাৰিং হৈ না যায় বেলেগ ফালে যাতে বাধা পায় আৰু মাত্ৰ যাতে এটা ৰাস্তাই খোলা থাকে তাৰ কাৰণে লেড ব্ৰিক্স ব্যৱহাৰ কৰা হয় যেটো পলিমেটাৰ বুলি ইউজ কৰা কোৱা হয় ঠিক আছে তো এই আলফা পাৰ্টিকল খিনি ওলালিয়াৰ পৰা ওলাই তোমাৰ কি হ'ব ইয়াতে আমি কি ৰাখিম গোল্ড ফয়েল এতিয়া গোল্ড ফয়েল কি বস্তু তোমালোকে এটা বস্তু জানা সিলভাৰ ফয়েল কি এই যে ৰেষ্টুৰেন্টত যে আমাৰ খানা কি কৰে এখন কাগজ যদি মেৰিয়াই দিয়ে কাগজ নহয় ঠিক সিলভাৰৰ তো তেনেকৈ আমি কি কৰিম গোল্ডৰ ফয়েল এখন ইউজ কৰিম ইয়াতে ঠিক আছে এতিয়া চাবা ইয়াৰ পৰা আলফা পাৰ্টিকল ওলাই গৈ কোত খুন্দা মাৰিছে গোল্ড ফয়েলত খুন্দা মাৰিছে তো নেক্সট গোল্ড ফয়েলত খুন্দা মাৰাৰ পিছত কি হ'ব এই গোল্ড ফয়েলৰ পৰা খুন্দা মাৰি কি হ'ব স্কেটাৰিং হ'ব বস্তুখিনি আলফা পাৰ্টিকল খিনি স্কেটাৰিং মানে কি খুন্দা মাৰি বেলেগ বেলেগ ডাইৰেকশনত কি হৈ যাব হিচৰিত হৈ যাব এই যেখিনি নাম্বাৰ অফ particles alpha particles scattering in any direction সেইখিনি উলিয়াৰ কাৰণে এখন তোমাৰ ইয়াতে কি কৰা হয় পৰ্দা ইউজ কৰা হয় কিহৰ পৰ্দা জিংক সালফেটৰ পৰ্দা ইউজ কৰা ঠিক আছে ZnS এই জিংক সালফেটৰ পৰ্দা বা স্ক্ৰিনখনত আকৌ তোমাৰ কি লগোৱা থাকে তাতে এটা ডিটেক্টৰ লগোৱা থাকে ধৰিবা এইখিনি জায়গাত মই এটা ডিটেক্টৰ দিম তাৰ মানে কেনেকুৱা হ'ব চাবা ইয়াৰে পৰা ধৰা এটো গোল্ড ফয়েল আছিল জাস্ট এখন কাগজ ধৰা এনেকৈ মই কাগজ এখন ৰাখিছো গোল্ডৰ এটো ফয়েল তো গোল্ড ফয়েলত তোমাৰ কি হ'ব আলফা পাৰ্টিকল খিনি খুন্দা মাৰিলে
খুন্দা মাৰি উঠি কি হ'ব এনি ডাইৰেকশ্যনত তোমাৰ সেইখিনি স্কেটাৰিং হৈ যাব এই স্কেটাৰিং হোৱা আলফা পাৰ্টিকেল খিনি ক'ত যায় খুন্দা মাৰিব জিংক সালফেটৰ স্ক্ৰিন এখনত খুন্দা মাৰিব এটা খুন্দা মাৰাটোতো হৈ গ'ল এইবাৰ কি হ'ব ইয়াতে ধৰা মই এইটো ডাইৰেকশ্যন দিছো এইটো ডাইৰেকশ্যনত কেইটা আলফা পাৰ্টিকেলে খুন্দা মাৰিছে সেই বস্তুটো সেই নাম্বাৰ অফ আলফা পাৰ্টিকেলটো ডিটেক্ট কৰাৰ কাৰণে আমি কি কৰো এই স্ক্ৰিনখনৰ পিছফালে এটা ডিটেক্টৰ ইউজ কৰো যেটা কি কৰিব পাৰে নাম্বাৰ অফ আলফা পাৰ্টিকেলছ স্কেটাৰিং ইন এ পাৰ্টিকুলাৰ ডাইৰেকশ্যন কি কৰিব পাৰে হেতু ক্যালকুলেট কৰিব পাৰে ঠিক আছে এই বস্তুটো আৰু চোৱা একচুয়ালি মই এটা ডাইৰেকশ্যন লাগিছো কিন্তু এই জিংক সালফেটৰ এই স্ক্ৰিনখন গোটেইখিনি আছে তোমাৰ এনেকে আছে এনেকে বহুত ডাইৰেকশ্যনত আছে তাৰ মানে কি হ'ব পাৰে স্যাৰ ডিটেক্টৰটো এনেকে ঘূৰি থাকিব পাৰে চাৰিওফালে ঘূৰি থাকিলে কি হ'ব তোমাৰ নিৰ্দিষ্ট ডাইৰেকশ্যনত ধৰিলে তো তোমাৰ এটো আগৰ অৰিজিনাল ডাইৰেকশ্যন আছিল এইটো তোমাৰ যিকোনো এটা ডাইৰেকশ্যন লোৱাচোন এইটো তোমাৰ এংগেলটো কি দিয়া আছে থিটা দিয়া আছে তো এইটো আমাৰ কি হ'ব স্কেটাৰিং এংগেল হ'ব তাৰ মানে কি হৈছে ধৰি লৈছো আমি যে থিটা ডিগ্ৰীত তোমাৰ কি হৈছে আলফা পাৰ্টিকেল স্কেটাৰিং হৈছে তো থিটা ডিগ্ৰীত কিমানটা আলফা পাৰ্টিকেল স্কেটাৰিং হৈছে সেই বস্তুটো কোনে ডিটেক্ট কৰিব এই ডিটেক্টৰটো ডিটেক্ট কৰিব এই ডিটেক্টৰটো কিন্তু এটা জায়গাত ৰৈ নাথাকে এই ডিটেক্টৰটো তোমাৰ এনেকৈ গোটেইখিনি জায়গাত চাৰিওফালে ঘূৰি থাকে ঠিক আছে তো আমাৰ ইয়াতে মই গোটেইখিনি বস্তু কৈ দিছোতে ইয়াতে কি হৈছে চোৱা প্ৰথমৰ পৰা যে আমি কি লৈছো এটা আলফা পাৰ্টিকেলৰ এটা সোৰ্স লৈছো সেই সোৰ্সটোৰ পৰা তোমাৰ কি আছে বিসমাৰ্ক লৈছো ইয়াতে তো ইয়াৰ পৰা তোমাৰ কি হয় আলফা পাৰ্টিকেল ওলাই কোড খুন্দা মাৰে গোল্ড ফয়েলত খুন্দা মাৰে সোণৰ ফয়েল হলে কি হ'ব সোণৰ পাত হ'ব থাকে তো গোল্ড ফয়েলত খুন্দা মাৰি নিৰ্দিষ্ট ডাইৰেকশ্যনত তোমাৰ কি হয় স্কেটাৰিং হয় বিচ্ছুৰণ হয় আৰু সেই স্কেটাৰিং হোৱা যিখিনি তোমাৰ আলফা পাৰ্টিকেল আছে আলফা পাৰ্টিকেল খিনি ক'ত খুন্দা মাৰে এগেইন জিংক সালফেটৰ স্ক্ৰিন এখনত খুন্দা মাৰে এতিয়া নিৰ্দিষ্ট এটা ডাইৰেকশ্যনত কিমান নাম্বাৰৰ আলফা পাৰ্টিকেলে খুন্দা মাৰিব সেই বস্তুটো তোমাৰ কি কৰে ডিটেক্টৰে ডিটেক্ট কৰে এইখিনি বস্তু আমাৰ এৰেঞ্জমেন্ট এতিয়া ইয়াৰ তোমাৰ কি কৰা নাই ৰিজাল্টটো মই কৈ দিয়া নাই কি ৰিজাল্ট পাইছে ৰিজাল্টৰ কথা পিছত আহিব তো ঠিক আছে এৰেঞ্জমেন্ট খিনি গম পালা আৰু লেট ব্ৰেক আমি কি হৰ কাৰণে ইউজ কৰিছো যাতে ইউনি ডাইৰেকশ্যন এটা ডাইৰেকশ্যনত কৰিব পাৰি আলফা পাৰ্টিকেলৰ যাতে ৰাস্তাটো ডাইৰেকশ্যনটো এটা কৰিব পাৰি তো তাৰ কাৰণে তোমাৰ কি হয় এইটো এক্সপেৰিমেন্ট আছে এটা এই এক্সপেৰিমেন্টটো চোৱা তোমালোকৰ একচুয়ালি এটো আমি তো 2D আকিছো তো 3D হিচাপত যদি আকি দিও এক্সপেৰিমেন্টটো তোমাৰ এনেকুৱা আছে চোৱা তো ইয়াতে কি আছে চোৱা এটো আমাৰ সোর্স অফ আলফা পাৰ্টিকেল লোৱা আছে তো সোর্স অফ আলফা পাৰ্টিকেলৰ পৰা ৰেটো গৈছে এইখন গোল্ড ফয়েল আছে তো গোল্ড ফয়েলৰ চাৰিওফালে এইখন স্ক্ৰিন আছে ঠিক আছে এই স্ক্ৰিনখন তাত যেনেকৈ মই আঁকি দিছো ওপৰৰ পৰা আঁকা আছে ইয়াতে তো এই স্ক্ৰিনখন আছে এটা তোমাৰ এটা বস্তু চোৱা এই গোল্ড ফয়েলত খুন্দা মাৰিছে ঠিক আছে আলফা পাৰ্টিকেল এইফালৰ পৰা গৈ গোল্ড ফয়েলত খুন্দা মাৰি কি হৈছে বেলেগ ডাইৰেকশ্যন তোমাৰ কি হৈছে স্কেটাৰিং হৈছে ঠিক আছে এনেতে স্কেটাৰিং হৈছে এই যে স্কেটাৰিং হৈছে কোন ফাললৈ স্কেটাৰিং হৈছে স্ক্ৰিনলৈ স্কেটাৰিং হৈছে তো এই স্ক্ৰিনৰ পিছফালে তোমাৰ কি থাকিব এটা ডিটেক্টৰ এটা থাকিব ঠিক আছে তো এই ডিটেক্টৰে কি কৰিব নাম্বাৰ অফ আলফা পাৰ্টিকেল স্কেটাৰ্ড ইন এ পাৰ্টিকুলাৰ ডাইৰেকশ্যন সেইটো তোমাৰ কি কৰিব হিসাব এটা তো হৈ গ'ল এইখিনি ইয়াৰে তোমাৰ ৰিজাল্টটো এতিয়াও পোৱা নাই মই যে ইয়াৰ পৰা পাইছে কি এইখিনি হ'ল জাস্ট তোমাৰ এৰেঞ্জমেন্ট খিনি তো এৰেঞ্জমেন্টৰ পিছত তোমাৰ ইয়াৰে আহিল যে আলফা স্কেটাৰিং এক্সপেৰিমেন্টৰ তোমাৰ অবজাৰ্ভ কি কৰিছিল তো অবজাৰ্ভ কি কৰিছিল মানে তোমাৰ কি অবজাৰ্ভ কৰিব যে ইয়াতে নাম্বাৰ অফ আলফা পাৰ্টিকেল কিমানখিনি ডিটেক্ট হৈছিল এটা নিৰ্দিষ্ট ডাইৰেকশ্যনত তো সেই বস্তুটো যদি চাব লাগে তো ইয়াৰে অবজাৰভেশ্যন বা ৰিজাল্টখিনি কি পাইছিল সেই বস্তুখিনি মই দি দিছো তাৰ কাৰণে এইটো ডায়াগ্ৰাম আৰু দৰকাৰ নাই तो नेक्स्ट हमारे ये ऑब्जर्वेशन अरेंजमेंट की हमारे गोल तो ऑब्जर्वेशन और तुम्हार की ऑब्जर्वेशन আছে তিনিটা তোমার ऑब्जर्वेशन আছে ঠিক আছে তো ফার্স্ট তোমার ऑब्जर्वेशन তো এনেতে আছে যে
বেছিভাগ আলফা পাৰ্টিকেল ইয়াতে তোমাৰ কি হোৱা নাছিল স্কেটাৰিং হোৱা নাছিল মানে বহুত বেছি এংগলত স্কেটাৰিং হোৱা নাছিল তুমি ডায়াগ্ৰামটো এইটোৱে চোৱা মই আৰু এবাৰ দেখাই দিছো ইয়াতে চোৱা এই যিখিনি আছে আলফা পাৰ্টিকেল এই আলফা পাৰ্টিকেলটোৰ একদম সিধা লাইনটোৰ লগত যেটো তোমাৰ এংগল অফ স্কেটাৰিং হ'ব ডেফিনেটলি এংগল অফ স্কেটাৰিংটো তোমাৰ কি হ'ব বহুত কম হ'ব সেই কাৰণে তোমাৰ কি হয় এই এক্সপেৰিমেন্টৰ এটা অবজাৰভেশন হ'ল যে নাম্বাৰ অফ আলফা পাৰ্টিকেল passing through the gold foil with small deflection is highest তো কি কৈছো যে maximum number of alpha particle কি হ'ব যেটো তোমাৰ ধৰিলা এইটো ডাইৰেকশন যা খুন্দা মাৰছিল খুন্দা মাৰাৰ পিছত তোমাৰ কি হ'ব এইফালে নহয় তো এইফালে এনেকে তোমাৰ কি হ'ব গতিকে ডিফ্লেকশন হ'ব তো ডিফ্লেকশন এংগল তো তোমাৰ কি আছিল maximum alpha particle কম আছিল বহুত কম এই কাৰণে জাস্ট তোমাৰ এইটো সব মই যেটো দিছিল এইখন তোমাৰ কি আছিল গোল্ড ফয়েল আছিল এইটো তোমাৰ কি আছিল অৰিজিন ডাইৰেকশন আছিল তো ম্যাক্সিমাম নাম্বার অফ আলফা পার্টিকুলার স্ক্যাটারিং এইখিনি জায়গাতে হৈ যায় এইখিনি মানতে তোমাৰ ম্যাক্সিমাম নাম্বার অফ আলফা পার্টিকল স্ক্যাটারিং হয় তো এক নম্বৰ ইয়াৰে অবজারভেশন তো কি যে মোস্ট অফ দা আলফা পার্টিকলস আর ডেভিয়েটেড উইথ স্মল স্ক্যাটারিং অ্যাঙ্গেলস এইটো তোমাৰ কি হল যে নাম্বার 1 অবজারভেশন ঠিক আছে এতিয়া নেক্সট আৰু এটা চোৱা মই ডায়াগ্ৰামটো বাৰে বাৰে দেখাইছো এই ডায়াগ্ৰামটো তোমাৰ এইটো লাইন চোৱা এই যেটো মই আঁকি দিছো এই লাইনটো ডিফ্লেকশন কি হৈছে বহুত বেছি হৈছে সব গোল্ড ফয়েলত খুন্দা মাৰিছে খুন্দা মাৰি সেইটো সাইডলৈ যোৱাই নাই খুন্দা মাৰি এইটো সাইডত গুছি আহিছে ঠিক আছে তো এই আলফা পার্টিকেলটো খুন্দা মাৰি এইটো সাইডত গুছি আহিছে মানে তেনে হলে আমি ইয়াতে যদি আকো তেনে হলে আলফা পার্টিকেলটো অৰিজিনালি কোন ডাইৰেকশনত গৈছে এইটো ডাইৰেকশনত আছে তো ডিফ্লেকশন হৈ কোনফালে আহিল এইটো ডাইৰেকশনত আহিল যদি এইটো ডাইৰেকশনত আহে তেনে হলে তোমাৰ এই এংগলটো কি হ'ব ডেফিনেটলি গ্ৰেটাৰ দেন 90 ডিগ্ৰী তাৰ মানে আমি সেকেন্ড অবজারভেশনটো এনেকে পাও যে বহুত কম সংখ্যক আলফা পার্টিকেল কম সংখ্যক মানে কিমান 8000ৰ ভিতৰত মাত্ৰ এটা তেনেকুৱা তো 8000ৰ ভিতৰত মাত্ৰ এটা পাৰ্টিকুলৰ এংগল অফ ডিফ্লেকশন বা এংগল অফ স্ক্যাটারিং কি হ'ব গ্রেটার দেন 90 ডিগ্ৰী ঠিক আছে তো গ্রেটার দেন 90 ডিগ্ৰী তোমাৰ কি হ'ব 8000ৰ ভিতৰত মাত্ৰ এটা পাৰ্টিকুল হেতু সেকেন্ড অবজারভেশন আৰু নাম্বার 3 অবজারভেশন বহুত কম বা মাত্ৰ এটা আলফা পার্টিকেলে তোমাৰ কি হ'ব 180 ডিগ্ৰী এংগল কৰি যেটো ডাইৰেকশনত আহিছিল সেই ডাইৰেকশনটোতে বা তাৰে ঠিক উল্টা ডাইৰেকশনতে তোমাৰ কি হ'ব ঘূৰি যাব তাৰ মানে ইয়াতে চা এংগল অফ ডিফ্লেকশন বা এংগল অফ স্ক্যাটারিং কিমান কিনিছে 180 ডিগ্ৰী গৈছিল এটো ডাইৰেকশনত গোল্ড ফয়েলত খুন্দা মাৰিলে আলফা পার্টিকেলে খুন্দা মাৰি কি হল এগেইন এইটো ডাইৰেকশনতে গুছি আহিল তো এইটো আছিল তোমাৰ কি নাম্বার 3 অবজারভেশন 3 নম্বৰ অবজারভেশন তো 3 নম্বৰ অবজারভেশনটো তোমাৰ তেনে হলে মই তিনিটা অবজারভেশন আৰু এবাৰ কৈ দিও যে ম্যাক্সিমাম নাম্বার অফ আলফা পার্টিকুলার তোমাৰ কি হয় ডিফ্লেকশনটো বা স্ক্যাটারিংটো বহুত কম হয় ধৰিলা এনেকুৱা সেকেন্ড অবজারভেশনটো তোমাৰ কি আছে 8000ৰ ভিতৰত মাত্ৰ এটা মানে বহুত কম সংখ্যক আলফা পার্টিকুলার যেটো স্ক্যাটারিং এংগল সেই এংগলটো কি হয় গ্রেটার দেন 90 ঠিক আছে আৰু মাত্ৰ আৰু 3 নম্বৰটো কি আছিল যে মাত্ৰ এটা আলফা পার্টিকেল তোমাৰ কি হ'ব যেটো ৰাস্তাত যায় সেইটো ৰাস্তাৰে উল্টাকে ঘূৰি আহে তাই এইখিনি তোমাৰ হল অবজারভেশন ঠিক আছে তো আমাৰ ইয়াৰে বহুতখিনি স্টেপ থাকে ধৰা তোমাৰ প্ৰথম স্টেপটো আমি কি হৈছিল এৰেঞ্জমেন্টটো গল এৰেঞ্জমেন্ট কৰি ললো অবজার্ভ কি ললো এতিয়া অবজারভেশন কৰি উঠি আমি কি লব লাগিব এটা ৰিজাল্ট বনাব লাগিব ঠিক আছে আমি অবজার্ভ কৰি কি পালো অবজারভেশনটো ইয়াৰ পৰা আমি কি কৰিব পাৰো বা ৰিজাল্ট বুলি ক'ব পাৰে বা কনক্লুজন বুলি ক'ব পাৰে সো নেক্সট আমাৰ কথাটো হ'ল যে ৰাদাৰফোৰ্ড মডেলত তেনে হলে আমি কনক্লুজন কি দিব পাৰো এতিয়া চোৱা ইয়াতে তোমাৰ কেনে হৈছিল স্যাৰ যেহেতু এইখিনি ঠাইৰ পৰা
এইফালে প্ৰত্যেকটো আলফা পাৰ্টিকুলাৰে তোমাৰ কি আছিল স্কেটাৰিং হৈছিল গতিকে ডেফিনেটলি আলফা পাৰ্টিকল তোমালোকে জানা আলফা পাৰ্টিকল তোমাৰ কি হয় সদায় পজিটিভ হয় হিলিয়াম তো আলফা পাৰ্টিকল নিজে এটা পজিটিভ এই পজিটিভ আলফা পাৰ্টিকলটো কিবা এটা বস্তু কি কৰিছে ৰিপেল কৰিছে ইয়াতে হয় না নাই যিকোনো ডাইৰেকশন খুন্দা মাৰি ঘূৰি আহিছে খুন্দা মাৰি গুচি গৈছে তেনেহলে তোমাৰ কি হ'ব তেনেহলে ইয়াৰ কনক্লুজন বা ৰিজাল্টৰ এটা পইণ্ট আমি কি পাও যে এই গোটেই যেটো এটম থাকে আমাৰ এটমৰ মাজৰ অংশটোত কি থাকে বহুত সংখ্যক পজিটিভ চাৰ্জ জমা হৈ থাকে কেনেকৈ গম পালো কাৰণ কি হৈছে সব আলফা পাৰ্টিকুলাৰ কি কৰিছে ডিফ্লেক্ট কৰি দিছে বা ৰিপেল কৰি দিছে পজিটিভক কোনে ৰিপেল কৰিব ডেফিনেটলি পজিটিভে কৰিব যেহেতু পজিটিভ চাৰ্জ আলফা পাৰ্টিকল খিনি ডিফ্লেক্ট কৰিছে তো তেতিয়া হলে তোমাৰ কি হ'ব লাগিল ইয়াতে কি থাকিব লাগিব পজিটিভ চাৰ্জ থাকিব আৰু নাম্বাৰ অফ আলফা পাৰ্টিকলছ এটো বহুত কিনি আহি আছে ইয়াতে পজিটিভ চাৰ্জ তোমাৰ কি হ'ব বহুত কিনি পজিটিভ চাৰ্জ থাকে তো এই এক্সপেৰিমেন্টৰ এটা সিগনিফিকেন্স বুলি ক'ব পাৰা কনক্লুজন বুলি ক'ব পাৰা ৰিজাল্ট বুলি ক'ব পাৰা তো এটা আমি কি পালো যে এটমৰ যেটো মডেল থাকে এই মডেলটো মাজৰ যেটো অংশ থাকে একদম মিডল পৰ্চনত কি থাকে লাৰ্জ নাম্বাৰ অফ পজিটিভ চাৰ্জ থুপ খাই থাকে একদম মাজত কনসেন্ট্ৰেট হৈ থকা বুলি ক'ব পাৰো আৰু এই অংশটো তেনেহলে নাম কি দিয়া হৈছিল স্কুলতো পাইছিলা সেই অংশটোৰ নাম হল নিউক্লিয়াছ ঠিক আছে তো ৰাদাৰফোৰ্ডৰ আলফা স্কেটাৰিং এক্সপেৰিমেন্টৰ তেনেহলে এটা ৰিজাল্ট আমি কি বুলি ক'ব পাৰো যে গোটেইখিনি এটমটোৰ গোটেইখিনি পজিটিভ চাৰ্জ এটমটোৰ মাজত কনসেন্ট্ৰেট হৈ থাকে থুপ খাই থাকে যাক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ ঠিক আছে তো আমি এটা পালো তেনেহলে তো এটো যদি উদে যে কোৰ পৰা পালো তেনেহলে ডাইৰেক্ট মই যিখিনি কথা ক'লো সেইখিনি কৈ দিব যেহেতু স্কেটাৰিং হৈছিল মানে কি ডিফ্লেকশন হৈছিল বা তোমাৰ কি হয় ৰিপালশন হোৱা বুলি ক'ব পাৰো যে যেহেতু পজিটিভলি চাৰ্জ আলফা পাৰ্টিকলক ৰিপেল কৰিছিল গতিকে ইয়াতে ডেফিনেটলি তোমাৰ কি থাকিব লাগিব পজিটিভ চাৰ্জ থাকিব লাগিব তো পজিটিভ চাৰ্জ থাকিব লাগে তেনেহলে তোমাৰ কি হ'ল আমি এটো বস্তু গম পালো যে এটম এটা মাজৰ অংশ পজিটিভ চাৰ্জ থাকে থুপ খাই থাকে বহুত সংখ্যক থাকে আৰু সেইখিনিক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ ঠিক আছে তো এটো আমি পালো তো নেক্সট আমাৰ কি পাম সোৱা ইয়াৰে তোমাৰ কি আছে এই ঘূৰি অহা আলফা পাৰ্টিকুলৰ সংখ্যা কি আছে বহুত কম আছে যদি বহুত কম আছে প্ৰায় ডিফ্লেকশন নোহোৱা কিছুমান আলফা পাৰ্টিকল তোমাৰ কি হ'ব ডিফ্লেক্ট নহব বা বহুত কম সংখ্যক হে ডিফ্লেকশন হ'ব তেনেহলে আমি কি ক'ব পাৰো যে সেই ম্যাক্সিমাম নাম্বাৰ অফ আলফা পাৰ্টিকল তেনেহলে কেনেকৈ পাৰ হৈ গৈছে আনডিফ্লেক্টেড মানে প্ৰায় ডিফ্লেকশন হোৱাই নাই কোনটো একদম 100% ডিফ্লেকশন আছে এইটোৱে হৈছে বাকি খিনিতো হোৱা নাই এনেতেতো বহুত সংখ্যক যাই আছে দিয়াচোন এনেতো বহুত সংখ্যক আলফা পাৰ্টিকল যাই আছে তো বহুত সংখ্যক আলফা পাৰ্টিকল গলে কোনটো আলফা পাৰ্টিকল এটা যিকোনো এটা আলফা পাৰ্টিকল 180 ডিগ্ৰী তোমাৰ কি হ'ব ডিফ্লেকশন হ'ব বা বহুত কম সংখ্যক তোমাৰ কি আছে স্কেটাৰিং এংগল গ্ৰেটাৰ দেন 90 ডিগ্ৰী আছে তো তেনেহলে তোমাৰ কি ম্যাক্সিমাম নাম্বাৰ অফ তেনেহলে আলফা পাৰ্টিকল ডিফ্লেকশন নোহোৱাকৈ পাৰ হৈ গৈছে তো যদি ডিফ্লেকশন নোহোৱাকৈ সিধাই পাৰ হৈ গৈছে তাৰ মানে কি কোনো ধৰণৰ ৰাস্তাত একো বাধা পোৱা নাই মানে আমি আৰু এটা কনক্লুজন দিব পাৰো যে এটমটোৰ মাজৰ ম্যাক্সিমাম ঠাই তোমাৰ কি হৈ থাকে খালি থাকে এম্পটি স্পেসেস ঠিক আছে তে এটা আমি অবজাৰভেশন মই তো কৈ দিছো যে most number of alpha particles যেহেতু আনডিফ্লেক্টেড হৈ পাৰ হৈ যায় ফলখনৰ মাজেদি তেনেহলে আমি এটা কনক্লুজন উলিয়াব পাৰো যে এটমটোৰ ভিতৰৰ ম্যাক্সিমাম ঠাই তোমাৰ কি আছে এম্পটি স্পেস আছে হৈ গল দুটা কনক্লুজন আমি পালো এটা কনক্লুজন আমাৰ কি কৈছিল যে যেহেতু
ডিফ্লেকশন বহুতখিনি তোমাৰ বেছি হয় যেহেতু বা ডিফ্লেকশন যেহেতু হয় গতিকে মাজৰ অংশটো তোমাৰ কৈ দিব লাগিব যেটো তোমাৰ নিউক্লিয়াছ বুলি কব পাৰো হৈ গল এতিয়া আমি দুটা কনক্লুজন পালো সবা এটা কনক্লুজনত পালো আমাৰ মাজৰ অংশত হোল নাম্বাৰ অফ গোটেইখিনি হোল নাম্বাৰ অফ পজিটিভ চাৰ্জ মাজৰ অংশত থাকে নিউক্লিয়াছ তাৰ চাৰিওফালৰ অংশটো তোমাৰ কি আছে খালি আছে বুলি কোনটোত পালো নাম্বাৰ 2 কনক্লুজনত পালো তো যদি এই দুটা কনক্লুজন পাও তেনেহলে আমি ইয়াৰ পৰা আৰু এটা এক্সট্ৰা কনক্লুজন উলিয়াব পাৰো কেনেকুৱা কনক্লুজন চাবা যে আমি কি হয় জেনাৰেলি তোমাৰ কি হয় বা নেচাৰেলি তোমাৰ কি হয় যে এটমটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল থাকে ঠিক আছে যদি এটমটো ইলেক্ট্ৰিক্যালি নিউট্ৰেল থাকিব লাগিল তেনেহলে পজিটিভ চাৰ্জ ইয়াতে যিমানখিনি আছে সেম নাম্বাৰ অফ নেগেটিভ চাৰ্জ কি লাগিল এটমটোৰ ভিতৰত থাকিব লাগিল কাৰণ ওভাৰঅল আমাৰ কি হ'ব লাগিব ইলেক্ট্ৰিক্যালি নিউট্ৰেল হ'ব লাগিব তো যদি পজিটিভ চাৰ্জ আৰু নেগেটিভ চাৰ্জ সমান সমান হ'ব লাগে তেনেহলে কি নেগেটিভ চাৰ্জ কিনি ক'ত থাকিব অলপ আগত যে মই ক'লো যে এম্পটি স্পেচ আছে সেই এম্পটি স্পেচ কিনি কি থাকে নেগেটিভ চাৰ্জ থাকে মাজত কি থাকে পজিটিভ চাৰ্জ থাকে গোটেইখিনি সমান হৈ থাকে এটা এনটো কেনসেল কৰি তোমাৰ ইলেক্ট্ৰিক্যালি নিউট্ৰেল হৈ থাকে ঠিক আছে তো আমি ইয়াৰে কি পালো কনক্লুজন বা ৰিজাল্ট বা সিগনিফিকেন্স আমি তিনিটা পাইছো তো কি তিনিটা পাইছো যে প্ৰথম তোমাৰ কৈ দিলো নিউক্লিয়াছ মাজত পজিটিভ সেকেন্ড তোমাৰ কৈ দিলো ম্যাক্সিমাম স্পেস এটমটোৰ ভিতৰত খালি থাকে আৰু 3 নম্বৰটো হল এই যে ম্যাক্সিমাম স্পেস খালি থকা বুলি কৈছে এম্পটি স্পেস কিনি তোমাৰ কি আছে নেগেটিভ চাৰ্জ কিনি আছে বা ইলেক্ট্ৰন কিনি আছে আৰু গোটেইখিনি সমান হৈ থাকে যাতে ওভাৰঅল তোমাৰ কি হয় ইলেক্ট্ৰিক্যালি নিউট্ৰেল হয় হৈ গল তো ৰাদাৰফোৰ্ড আলফা স্কেটাৰিং এক্সপেৰিমেন্টৰ আমি তিনিটা বস্তু পালো তো তিনিটা বস্তু আমাৰ কি প্ৰথমতে এৰেঞ্জমেন্টটো চালো এৰেঞ্জমেন্টৰ গোটেইখিনি কৈ দিলো লাগিলে তুমি গোটেইখিনি আৰু চাবা ভিডিওটো তাৰ পিছত নেক্সট আমি পালো অবজাৰভেশন কি অবজাৰ্ভ কৰিছিল সেইখিনি তিনিটা পইণ্টত মই কৈ দিলো গোটেইখিনি তাৰ পিছত মই নেক্সট কি কলো যে কনক্লুজন কি হ'ব বা ৰিজাল্ট কি হ'ব বা সিগনিফিকেন্স অফ দা এক্সপেৰিমেন্ট তোমাৰ কি হ'ব ঠিক আছে তো এই তিনিটা বস্তু আমি কৈ দিলো ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেন্টৰ এতিয়া পিছৰ বস্তুখিনি ইয়াৰে পৰা আমি ৰাদাৰফোৰ্ডৰ মডেলটোৰ এটা ধুনিয়াকে মডেলটো আঁকি ল'ব পাৰো তো কেনেকৈ আমি মডেলটো আঁকি ল'ম চাবা মই যিখিনি এইমাত্ৰ কথাখিনি ক'লো সেইখিনিৰ ওপৰতে গোটেইখিনি মডেল তো আমি এনেকৈ লিখিব পাৰো না সব ধৰিলা আমাৰ এটো এটা কি আছে এটম এটা আছে ঠিক আছে তো এক্সপেৰিমেন্টৰ পৰা আমি কি পালো যে এটমটোৰ একদম মাজৰ অংশটো তোমাৰ কি হয় পজিটিভ চাৰ্জেদি ভৰ্তি হৈ থাকে যিটোক আমি কি বুলি কওঁ নিউক্লিয়াছ বুলি কওঁ নেক্সট আমি কি কৰো ইয়াৰে পৰা যে আমি আলফা স্কেটাৰিং এক্সপেৰিমেন্টত এনেতে আমি কি আহিব দিছো আলফা পাৰ্টিকল আহিব দিছো এইখিনি লৈকে মই আঁকি দিছো তাৰ পিছত গোটেইখিনি বহি দিলে তো আলফা পার্টিকেল আতে তোমার কি হইছে যে ডিফ্লেকশন হইছে মই তো কলো আর ম্যাক্সিমাম ডিফ্লেকশন কোনটো হইছে একদম যেটো মাসল লাইনে দি যায় নিউক্লিয়াসৰ লাইনে দি যেটো যায় এটো তোমার কি হয় যায় এটো রাস্তা আর ঘুরিও আহে এটো রাস্তা ঠিক আছে এটা নেক্সট এইটো জি আছে এইটো ডেফিনেটলি এইটো তো তোমার কি আছে আলফা পার্টিকেলৰ এটা রাস্তা এইটো তোমাৰ কি হ'ব ডিফ্লেকশন হ'ব এটো আলফা পার্ট নিউক্লিয়াসে কাক ডিফ্লেক্ট কৰিব আলফা পার্টিকেল ডিফ্লেক্ট কৰি কোনবা ফালে এনেতে গুচি যাব ঠিক তেনেতে এটো তোমাৰ ডিফ্লেক্ট হৈ কেনে কোৱা হ'ব এটা ডাইৰেকশনত গুচি যাব এটা তুমি এটা বস্তু চোৱা আমি জানোৱে ডিসটেন্সটো যিমানে বেছি হৈ যায় থাকিব তেতিয়া তোমাৰ কি হ'ব দুটাৰ মাজৰ ফোর্স যেটো আছে ফোর্সটো কমি কমি যায় থাকো ইয়াতে তোমাৰ কি আছে রিপালসিভ ফোর্স আছে তুমি ইয়াতে চা এইটো যেটো লাইন আছে এইটো আমাৰ কি আছে নিউক্লিয়াসৰ লাইন আছে এটো তোমাৰ কি আছে এটা আলফা পার্টিকেল আছে ট্ৰেজেক্টৰি পাথ বুলি কোৱা হয় তো পাথটোৰ মাজৰ ডিসটেন্সটো তোমাৰ কি হৈছে এইখিনি কিবা এটা ডিসটেন্স আছে দাদা এই ডিসটেন্সটো যিমানখিনি ডিফ্লেকশন হৈছিল
বা যিমানখিনি ৰিপালসিভ ফোর্স পাইছা এই লাইনটোৰ ক্ষেত্ৰত ৰিপালসিভ ফোর্স তাতকে কম হ'ব নে নাই কাৰণ কি হয় ইয়াতে চোৱা এইখিনি পারপেন্ডিকুলার ডিসটেন্স নিউক্লিয়াস আৰু এইটো ট্ৰেজেক্টৰি পাথৰ মাজৰ পারপেন্ডিকুলার ডিসটেন্স এইবাৰ কি হ'ল বাঢ়ি গ'ল যদি বাঢ়ি যায় তোমাৰ কি হ'ব ডেফিনেটলি ৰিপালসিভ ফোর্সৰ এমাউন্টটো তোমাৰ কি হ'ব কমি যাব যদি ৰিপালসিভ ফোর্সৰ এমাউন্টটো কমি যায় আগৰ দৰে ইমান ডাঙৰ ডিফ্লেকশন নহয় এনেকুৱা সৰু ডিফ্লেকশন হ'ব এইটো ধৰা এনেকুৱা সৰু ডিফ্লেকশন তো বাকি খিনি তোমাৰ কি হ'ল অলপমান ধৰা ডিফ্লেকশন এনেতে যাব যিমানে দূৰত যায় এটো ধৰা অলপমান জাস্ট ডিফ্লেকশন আছে তেনে তো আলটিমেটলি এইটোৱে তোমাৰ কি হ'ল যে ৰাদাৰফোৰ্ডৰ এক্সপেৰিমেন্টৰ পৰা পোৱা এটমিক মডেল ঠিক আছে এটা এটমিক মডেল এটা এই মডেলটো কি আছে এটা আৰু এবাৰ মই কৈ দিছো গোটেইখিনি তো ইয়াতে তোমাৰ কি আছে স্যাৰ মাজত আমি নিউক্লিয়াসটো পালো বাকি ঠাইখিনি আমাৰ এম্পটি স্পেস বুলি কৈছে তাতে বাৰু ইলেক্ট্ৰন খিনি আছে আৰু লগতে তোমাৰ কি হ'ব যে যদি হে দুটা চাৰ্জৰ মাজত ডিসটেন্সটো কম থাকে সেম চার্জ তেনেহলে দুটাৰ মাজত কি হ'ব ৰিপালসিভ ফোর্সটো বেছি হ'ব ডেফিনেটলি এই কাৰণে এই লাইনটো তোমাৰ কি হয় যে সেম লাইনত আছে নিউক্লিয়াসও এই ৰাস্তাটোত আছে আৰু তোমাৰ কি আছে আলফা পার্টিকুলার এই ৰাস্তাটোতে আছে সো ডিফ্লেকশন এই কাৰণে তোমাৰ কি আছে হাইয়েস্ট এইটো আছে কাৰণ দুটাৰ মাজত তোমাৰ কি আছে ৰাস্তাটো সেম আছে ৰাস্তাটো সেম থাকিলে তোমাৰ কি হয় একো স্পেসৰ ডিফারেন্স নাই কিন্তু এই লাইনটো এই ট্ৰেজেক্টৰি লাইনটোৰ কথা চোৱা ইয়াতে তুমি কি পাবা এই আলফা পার্টিকুলার লাইনটো আৰু এই নিউক্লিয়াসৰ যেটো লাইন পাথ বুলি যেটো কয় এইটো মাজত এটা ডিসটেন্স আছে এটলিস্ট ইয়াতে তো ডিসটেন্সটো বাঢ়ি তো ডিসটেন্সটো বাঢ়াৰ লগে লগে তোমাৰ কি হ'ব ৰিপালসিভ ফোর্সটো অলপ কমি ইয়াতকে কমিছে ইয়াতকে কোনটো কমিছে ইয়াতটো এইটোত কমিছে নেক্সট তোমাৰ ডিসটেন্স কোনটো বাঢ়িল এইটোত বাঢ়িল ঠিক আছে এইটোত বাঢ়িলে তোমাৰ কি হ'ব ৰিপালসিভ ফোর্সটো আৰু কমিল আৰু কমৰ কাৰণে কি হ'ব ডিফ্লেকশনটো আৰু অলপ কমিছে তাৰ পিছত তোমাৰ কি হ'ব ৰিপালশনটো তোমাৰ আৰু কমিল ডিফ্লেকশনটো আৰু কমিল তো বাহিৰৰ যিমানে লাইন গৈ থাকে নিউক্লিয়াসৰ পৰা দূৰত যিমানে তোমাৰ পাথটো গৈ থাকে আলফা পার্টিকুলার সিমানে কি হয় ডিফ্লেকশনৰ এমাউন্টটো কমি কমি গৈ থাকে ঠিক আছে বুজি পাইছা ইয়ালে তো নেক্সট মই কি কৰিম জাস্ট দুটা বস্তু মই উল্লেখ কৰো আজি বেছি ইমান হেৰি কৰো তো ইয়াতে আমাৰ দুটা বস্তু আছে সব এটা আমি কও ইম্পেক্ট প্যাৰামিটাৰ আৰু এটা আছে ডিসটেন্স অফ ক্লোজেস্ট approach এই দুটা বস্তু আমি চাম ইম্পেক্ট প্যাৰামিটাৰ তোমাৰ অসমীয়াটো হ'ব সংঘাত প্ৰাচল অসমীয়াখন দিব পাৰি সংঘাত প্ৰাচল মই ছবিটো আঁকি দিয়া নাই ইয়াৰে পৰাই মই বুজাই দিম সংঘাত প্ৰাচল কি বস্তু আৰু ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ টো তোমাৰ নিকটতম দূৰত্ব বুলি দিলেও কথা নাই টেক্সটবুকত তোমালোকৰ এই বস্তুটো নাই ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচৰ খিনি ইম্পেক্ট প্যাৰামিটাৰ এইকাৰণে সংঘাত প্ৰাচল বুলি আছে কিন্তু ইয়াৰে অসমীয়াটো অলপমান কি হ'ব নিকটতম দূৰত্ব এনেকে লিখিলে তোমাৰ কনসেপচুৱেলি গোটেইখিনি বস্তু বুজিব পাৰিবা তো এতিয়া চোৱা মোক লাগে যে ইম্পেক্ট প্যাৰামিটাৰ কি বস্তু আৰু লগতে ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ কি বস্তু প্ৰথম মই আৰু সেকেন্ড বস্তুটো লৈ ডিসটেন্স অফ ক্লোজেস্ট এপ্ৰোচ মানে কোনখিনি হয় চা এইটো লাইনত যেটো তোমাৰ আলফা পার্টিকেল আহি আছে সেই আলফা পার্টিকেলটো তোমাৰ কি হ'ল এনেকে গৈ আছে এটা টাইমত তোমাৰ কি হ'ল যে এই আলফা পার্টিকেলটো আৰু নিউক্লিয়াসটোৰ মাজত ৰিপালশনটো ইমানে বেছি যে ই কি কৰিব নোৱাৰে ইয়াতকে বেছি আৰু আগবাঢ়ি যাব নোৱাৰে ঠিক আছে ম্যাক্সিমাম ইমানখিনি ওচৰলৈ গৈছে নিউক্লিয়াসটো ইয়াৰ পিছত তোমাৰ কি হ'ল ৰিপালসিভ ফোর্সটো পাই উল্টা ডাইৰেকশনত গুচি আহিল
তো এই যেটো তোমার ক্লোজেস্ট ডিস্টেন্স বিটুইন দা আলফা পার্টিকল এন্ড দা নিউক্লিয়াস এইটো ডিস্টেন্সক তোমার কি বুলি কয় ডিস্টেন্স অফ ক্লোজেস্ট অ্যাপ্রোচ এই ডিস্টেন্স কি এইখিনি ডিস্টেন্স যেখিনি তোমার r নট এ দেই বুঝায় ঠিক আছে r নট আকৌ এবাৰ মই কৈ দিছো ডিস্টেন্স অফ ঠিকানেটো নিকটতম দূৰত্ব বুলি কয় যে মানে তোমাৰ নিউক্লিয়াছৰ কিমান ওচৰলৈ আলফা পাৰ্টিকলটো যাব পাৰিছে সেইটো তোমাৰ কি বুলি কয় নিকটতম দূৰত্ব বা ডিস্টেন্স অফ ক্লোজেস্ট এপ্রোচ আৰু এবাৰ কৈ দিলো মই যে ইয়াতে সবা এই আমি যেটো নিউক্লিয়াছৰ লাইনত থকা যদি আমি আলফা পাৰ্টিকলটোৰ কথা চাও তেনেহলে কি হইবা এটা গৈ গৈ তোমাৰ কি হৈ যাব নিজৰ শক্তি থকা কাৰণে কাইনেটিক এনাৰ্জি কাৰণে মান গৈ থাকিল গৈ এটা সময়ত তোমাৰ কি হৈ গল যে ৰিপালসিভ ফোর্সটো ইমানে বেছি দূৰতাৰ মাজৰ কাৰণ এটো পজিটিভ এটা সময়ত তোমাৰ কি হয় এটা নিৰ্দিষ্ট দূৰত্বত গৈ ঘূৰি আহে এই যেটো নিৰ্দিষ্ট দূৰত্ব কাৰ পৰা নিউক্লিয়াছটোৰ পৰা এই নিৰ্দিষ্ট দূৰত্বটো তোমাৰ কি বুলি কয় r নট এ বুজায় ডিস্টেন্স অফ ক্লোজেস্ট অ্যাপ্রোচ ঠিক আছে এইটো বস্তু কম পালা নেক্সট মই ইম্প্যাক্ট প্যারামিটারটো কি কম ইম্প্যাক্ট প্যারামিটার কি বস্তু আছে এইটো একদম ইজি বস্তু ইম্প্যাক্ট প্যারামিটার মানে হল এই যেটো নিউক্লিয়াছৰ পাথ আৰু আলফা পাৰ্টিকুলাৰ পাথৰ মাজৰ পাৰপেন্ডিকুলাৰ ডিস্টেন্স এইটো তোমাৰ কি বুলি কয় ইম্প্যাক্ট প্যারামিটার বুলি তেনেহলে ইম্প্যাক্ট প্যারামিটার কোনখিনি হ'ব এই যে মই আকি দিছিলো এইটো বস্তু বা এইটো বস্তু এইখিনি তোমাৰ কি বুলি কয় ইম্প্যাক্ট প্যারামিটার বুলি কয় the perpendicular distance between the trajectory of nucleus and the alpha particle is called impact parameter the impact parameter তেনেহলে কাৰ ক্ষেত্ৰত সবতকৈ কম হ'ব এইফালে যেটো আহি গৈছে হেতুটো একদম লোয়েষ্ট হ'ব যেটো নিউক্লিয়াছৰ লাইনত আহি আছে তাৰ কাৰণে ইম্প্যাক্ট প্যারামিটার একদম কম তাতকে অলপ বেছি ইম্প্যাক্ট প্যারামিটার কাৰ আছে এইটোৰ আছে এটো আলফা পাৰ্টিকলৰ এইখিনি পারপেন্ডিকুলার ডিসটেন্স খিনি কমি তাতকে অলপ বেছি ইম্প্যাক্ট প্যারামিটার তোমাৰ কাৰ আছে এইটোৰ আছে তাতকৈ বেছি তোমাৰ কি আছে এইটোৰ আছে ঠিক আছে ইম্প্যাক্ট প্যারামিটারটো গম পালা যে পারপেন্ডিকুলার ডিসটেন্স বিটুইন দা পাথ অফ আলফা পার্টিকল এন্ড নিউক্লিয়াস এতিয়া এটা বস্তু আছে ইম্প্যাক্ট প্যারামিটাৰৰ লগত মই কিছুমান বস্তু ৰিলেট কৰি দিম আৰু চাবা ইম্প্যাক্ট প্যারামিটাৰৰ লগত মই ৰিলেট কৰিম angle of scattering to লগতে আৰু এটা মই বস্তু ৰিলেট কৰো হেতু হল রিপালসিভ ফোর্স সো স্ক্যাটারিং এঙ্গেল হাইয়েস্ট কাৰ এটোৰ 180 ডিগ্ৰী ঘূৰি আছে তাতকৈ স্ক্যাটারিং এঙ্গেল অলপ কম কাৰ আছে এটোৰ আছে তাতকৈ অলপ কম কাৰ আছে এটোৰ আছে তাতকৈ কম কাৰ আছে এটোৰ আছে ঠিক আছে তাৰ মানে কি হৈছে স্যাৰ যে ইম্প্যাক্ট প্যারামিটার মানে বাঢ়ি গৈ থাকে স্ক্যাটারিং এঙ্গেলটো তোমাৰ কি থাকে মানে কমি যায় থাকে গম পালাই বস্তুটো ইম্প্যাক্ট প্যারামিটার ডিসটেন্স যিমানে গৈ আছে এন্ড স্ক্যাটারিং বাকি ওপৰৰ লাইনটো চা প্ৰাইস স্ক্যাটারিং হোৱাই নাই এইটো অলপমান স্ক্যাটার হৈছে সো স্ক্যাটারিং এঙ্গেল কোনখিনি হ'ব এইখিনি হ'ব ইয়াতে চা কিমান কম আছে ইয়াতে স্ক্যাটারিং এঙ্গেল চা কিমান বেছি আছে ইয়াতে স্ক্যাটারিং এঙ্গেল চা কিমান বেছি আছে তো তোমাৰ কি হৈছে তো যে যিমানে ইম্প্যাক্ট প্যারামিটার বাঢ়ি যায় থাকে কিমানে তেনেহলে কি হয় স্ক্যাটারিং এঙ্গেল কমি যায় থাকে ঠিক আছে গম পালাই বস্তুটো নেক্সট মই কি কৈছিলো ইম্প্যাক্ট প্যারামিটাৰৰ লগত রিপালসিভ ফোর্সটোৰ যেটো ৰিলেশন সেইটো একে হ'ব ইম্প্যাক্ট প্যারামিটার যিমানে বাঢ়ি গৈ আছে কিমানে তোমাৰ কি হৈ আছে রিপালসিভ ফোর্সটো কমি যায় আছে রিপালসিভ ফোর্স হাইয়েস্ট কোনটো হৈছে এইটো হৈছে তাতকে রিপালসিভ ফোর্স অলপ কমিলে এইটো লাইনত তাতকে কমি এইটো লাইনত তাতকে কমি তো রিপালসিভ ফোর্সটো তোমাৰ কি হৈ যায় আছে কমি যায় আছে কিহৰ কাৰণে কমি যায় আছে কাৰণ আলফা পার্টিকল আৰু নিউক্লিয়াছৰ মাজৰ ডিসটেন্সটো কি হৈ আছে বাঢ়ি যায় আছে দুটা পজিটিভ চাৰ্জৰ মাজৰ ডিসটেন্সটো বাঢ়ি গৈ থাকিলে কি হ'ব ডেফিনেটলি রিপালসিভ ফোর্সটো কমি যায় থাকিব এইকাৰণে যিমানে ইম্প্যাক্ট প্যারামিটার টু বাঢ়ে angle of scattering কমে লগতে তোমাৰ রিপালসিভ ফোর্সটো কমে তো
বুজি পালা বস্তুখিনি ইম্পেক্ট প্যাৰামিটাৰ আৰু ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ মানে কি যিমান ওচৰলৈ যায় আৰু ইম্পেক্ট প্যাৰামিটাৰ মানে কি দুটাৰ মাজৰ যেটো তোমাৰ পাৰপেন্ডিকুলাৰ ডিসটেন্স বুলি কয় নিউক্লিয়াছৰ লাইনটো নিউক্লিয়াছৰ পাথ আৰু তোমাৰ আলফা পাৰ্টিকুলাৰ পাথৰ মাজৰ যেটো পাৰপেন্ডিকুলাৰ ডিসটেন্স সেইটো তোমাৰ কি বুলি কয় ইম্পেক্ট প্যাৰামিটাৰ গম পালা আজি নতুন বস্তু নিদিও আৰু এইখিনি বস্তু চোৱা ভিডিওটো এবাৰ ভালকৈ চোৱা কিবা যদি কনফিউজন থাকে কবা তো আজি আলোচনা মই কি কৰিলো মেইনলি চাৰিটা বস্তু থমসনস প্লাম ফুডিং মডেল তাৰ পিছত ৰাদাৰফোৰ্ডছ আলফা স্কেটাৰিং মডেল গোটেইখিনি আৰু আলফা স্কেটাৰিং এক্সপেৰিমেন্টৰ এৰেঞ্জমেন্টটো অবজাৰভেশনটো ৰিজাল্টটো এই গোটেইখিনি লগতে এই ৰিজাল্টটো এইটোৱে মডেলটো তোমাৰ কি হয় এইটো মডেল আৰু লগতে দুটা বস্তু মই ডিসকাস কৰিলো এইটো ইম্পেক্ট প্যাৰামিটাৰ আৰু ডিসটেন্স অফ ক্লোজেষ্ট এপ্ৰোচ ঠিক আছে তো তেনেহলে আজি ক্লাসটো ইয়াতে শেষ কৰো তো নেক্সট আমি আৰু ইয়াৰে পিছত ঠিক আছে বাই